কোনে ফোন কৰিছিলে আপোনালৈ? আপুনি যে মোৰ ওচৰৰ পৰা আঁতৰি গুচি গ'ল। প্ৰিয়া, মেজৰ চাহাবে ফোন কৰিছিলে। কাইলৈ ৰাতিপুৱাই মাতিছে, পৰহিলৰ পৰা কিবা অপাৰেশ্যন হ'ব বোলে। কিনো কৰিবা আৰু, তোমাক বিয়া পাতি পেলাই ভাবিছিলোঁ এমাহমান থাকিম, কিন্তু থাকিবই নোৱাৰিলোঁ। আমাৰ চাকৰি তেনেকুৱাই আৰু, দেশৰ সুৰক্ষাৰ বাবে আমি যাবই লাগিব, সকলো বলিদান দিবই লাগিব। প্ৰিয়া, কিনো কৰিবা। পাছে তুমি মাক চোৱা চিতা দায়িত্ব ল'বা আৰু, তোমাৰ ওচৰতে মাক গতালোঁ আৰু, মাক দৰৱ পাতি খোৱা বোৱা সকলোখিনি তুমি যত্ন ল'বা। মই ফোন কৰি থাকিম, তুমি চিন্তা কৰি নাথাকিবা। আৰু মই পইচা পাতি পঠিয়াই থাকিম। কিবা লাগিলে মিলিলে মই বাবু দোকানত কৈ থৈ যাম, তাৰ দোকানৰ পৰাই লৈ আহিবা। সকলো মই ব্যৱস্থা কৰি থৈ যাম, তুমি চিন্তা নকৰিবা। হ'ব দিয়ক, আপুনি চিন্তা নকৰিব। কিনো কৰিব আৰু, চাকৰিয়ে তেনেকুৱা। দেশৰ সুৰক্ষাৰ বাবে আপুনি মন প্ৰাণ দি লাগিব। আমাৰ কথা চিন্তা নকৰিব, আমি থাকিম। মই মাৰ পুৰা যত্ন ল'ম। আপুনি সেইবোৰ চিন্তা কৰি তাত মন বেয়া কৰি নাথাকিব আকৌ। আমি ভালে থাকিম আৰু মাজে মধ্যে ফোন কৰি থাকিম নহয়। হ'ব, আপোনাৰ এতিয়া কানি কাপোৰ কি ধুবলগীয়া আছে দিয়ক, মই ধুই দিওঁগৈ। হ'ব দিয়া, এই আলনাতে আছে কেইটামান, তাকেই ধুই দিয়া। প্ৰিয়া, আৰু এটা কথা নহয়, তুমি বেয়া নোপোৱা যদি মোক লাৰু পিঠা কেইটামান বনাই দিবাচোন। মোৰ লগৰ কেইটাই খাই বৰ ভাল পায়। বিয়াৰ আগতে মায়ে বনাই দিছিলে, আৰু এতিয়া তোমাক কৈছোঁ, তুমি বনাই দিবাচোন। মোৰ লগৰ কেইটাই বৰ ভাল পায়, আৰু মই যোৱাৰ লগে লগে বেগহে খুচৰে মায়ে কি দি পঠিয়াইছে বুলি। সিহঁতৰ কাৰোৰে মাক নাই জানানে, সেইকাৰণে বেয়া লাগে। তুমি পাৰিলে বনাই দিবা। হ'ব দিয়ক, মই বনাই দিম, আপুনি চিন্তা নকৰিব। মুঠতে আপুনি নাৰিকল, গুড়, তিল কেইটামান আনি দিলেই হ'ব। হ'ব দিয়া, মই তেতিয়াহ'লে বজাৰলৈ যাওঁ আৰু মাছ মাংস কিবা অকণমান লৈ আহোঁগৈ। ভালকৈ ভাত এসাঁজ খাই যাওঁ, আকৌ বা কেতিয়া আহিবলৈ পাম। হ'ব দিয়ক, কিয়নো তেনেকৈ কৈছে? তেনেকৈ কৈ আপোনাৰ নিজৰ মনটো বেয়া লগাইছে আৰু মোৰো মনটো বেয়া লগাইছে। হ'ব দিয়ক, সোনকালে আপুনি আহিবলৈ পাব। কিয়নো তেনেকৈ কৈছে? যাওক এতিয়া বজাৰলৈ। বৰ বেয়া লাগিছে। এই 10 দিনে তেওঁ মা মোৰ লগত আছিলে, বৰ ভাল লাগিছিলে থাকি। এতিয়া তেওঁ আকৌ গুচি যাব। অকলশৰে মায়ে মই থাকিব লাগিব। মনটো কিবা দেখোন ভাগি গৈছে, কিয় নেজানো। তেওঁক যে যাবলৈ দিবলৈ মোৰ মনেই নাই, কিন্তু নিদিলে কেনেকৈ হ'ব? তেওঁ চাকৰিটোৱেই তেনেকুৱা। মনটো কিবা উকা উকা লাগিছে। তেওঁৰ আগত এইবিলাক ক'ব নোৱাৰি, কাৰণ তেওঁ চিন্তা কৰি থাকিব তাত গৈ। আজি শুনেও ফোন কৰা নাই নি বাৰু? এবাৰো শুনা নাই তাৰ মাতটো আজি। মনটো কিবা ইমান বেয়া বেয়া লাগিছে। তাৰ মাতটো শুনিলে মোৰ মনটো ভাল লাগে। বোৱাৰীয়েও দেখোন কোৱা নাই নহয় আজি শুনে ফোন কৰিছে বুলি। বোৱাৰীক সুধি চাওঁচোন, কিজানি কৰিলে বা। বোৱাৰী, বোৱাৰী বোৱাৰী, বোৱাৰী। মা, কিয় মাতিছিলে? মই কাপোৰ কেইটামান ধুই আছিলো। নহয়, শুন যোৱা আজি 4-5 দিনেই হ'ল দেখোন। ফোন এটাও কৰা নাই। তোমালে কৰিছে নেকি? মা, কালি ৰাতি মই মাৰিছিলো আৰু আজি ৰাতিপুৱাও মই মাৰিছিলো, কিন্তু তেওঁ ফোনটো ৰিচিভ কৰা নাই। কিবা কামত চাগে ব্যস্ত হৈ আছে, আৰু বেছিকৈ মাৰিবলৈও ভয় লাগে নহয়। তেওঁ আকৌ যিহে আপোনাৰ কিবা এটা আকৌ বেছিকৈ গা বেয়া হৈছে বুলি আকৌ তাত চিন্তা কৰি থাকিব যে, সেইকাৰণে মই ইমান ফোন কৰি থকা নাই মা। ভালেই কৰিছা। মোৰ দেখোন গাটো ইমান ভাল লগা নাই। কি হৈছে জানো? কিবা বুকুখন বৰ বিষাইছে, পিঠি ফালেও বিষাইছে। শুবও পৰা নাই, ভালকে বহিবও পৰা নাই। থিয়হি থাকিলে বেছিকৈ ধৰে। কিনো হৈছে জানো? মা, আপুনি ফোনৰ কথা বেছি চিন্তা নকৰিব। মোক ফোনে আজৰি পালে নিজেই ফোন কৰিব নহয়, আৰু আপুনি সেইবোৰ চিন্তা কৰি কৰিয়ে বুকুৰ বিষটো বেছি কৰি দিছে। সেইবোৰ চিন্তা নকৰিব। আপুনি অকণমান ভগৱানৰ নাম লৈ গাৰুটোতে মূৰটো থৈ অকণমান শুই থাককচোন, আৰাম পাব। হ'ব বোৱাৰী।
চাহ পানী এটোপা বনানে দিবাচোন, বৰকৈ খাবলৈ মন গৈছে। হ'ব দিয়ক মা, মই চাহ পানী বনাই দুইজনীয়ে খাম, আপুনি অকণমান আৰাম কৰক। সঁচাকৈ বোৱাৰীজনী সাধি পালো। বৰ শ্ৰদ্ধা ভক্তি কৰে দেই মোক। শুনে বৰ ভাল ছোৱালী এজনী আনিলে। বেচেৰিলে বেয়াই লাগে ঘৰখনলৈও যাব নোৱাৰা হ'ল মোক এৰি। মাক মই কওঁ, মা মন দুখ নকৰিব, কিন্তু মাতকৈ মোৰ বেছি দুখ লাগিছে। তেওঁ যোৱাৰে পৰা মোৰ কিয় নেজানো মনটো বৰ ভাগি পৰিছে। মই অকলশৰীয়া অনুভৱ কৰিছো। মা থাকিও মই কিয় জানো ইমান অকলশৰীয়া অনুভৱ কৰিছো নেজানো আৰু। মাক দেখুৱাইও কান্দিব নোৱাৰো। আজিয়েও যোৱা এমাহেই হৈ গ'ল। মা গাটো বেছিকৈ দিনক দিনে বেয়া হৈহে আহিছে। কি কৰো উপায় নোহোৱা হৈছে। ভগৱানেহে শেষ ভৰসা আৰু। এওঁলৈ ফোন কৰিবলৈও ভয় লাগে নহয়, যেনোচা চিন্তা কৰি আকৌ কিবা কৰি দিয়ে। সেইকাৰণেও ভয় লাগে কবলৈ। কি যে কৰো মই উপায় নোহোৱা হৈছে মোৰ। বোৱাৰী হয়, বোৱাৰী এফালে আহাচোন। মা গৈছো ৰ'ব। চকু পানীখন মোহাৰি যাওঁ, নহ'লে মায়ে মোৰ চকু পানী দেখিলে নিজে বৰ কষ্ট পাব। বোৱাৰী বোৱাৰী, মই তোমাক এটা কথা কওঁ। তুমি মোৰ বেছিকৈ গা বেয়া হোৱা কথাটো শুনক নকবা। মোৰ শপত কিন্তু সি এনেই চিন্তা কৰিব। সেই অপাৰেশ্যনত জয়ী হওক, মই তাকেই বিচাৰিছো। দেশৰ সুৰক্ষা কৰক, মই সেইটোৱেই কামনা কৰিছো। তুমি কিন্তু শুনক, মোৰ গা বেয়া বেছিকৈ হোৱা বুলি নকবা দেই, মোৰে শপত। মা নকলে কেনেকৈ হ'ব বাৰু কওকচোন। আপোনাৰ ইমান বেমাৰটো বেছি হৈ গৈছে, ডক্টৰৰ তালৈ নিব লাগিব। মই আজি ফোন কৰি পেলাই তেওঁক কৈ দিব লাগিব। আপুনি শপতটো কিয় দিলে মা? আপুনি অকণমান শুবলৈ চেষ্টা কৰকচোন। মই আপোনাৰ মূৰটো অকণমান পিটিকি দিছোঁ মা, আপুনি শুবলৈ চেষ্টা কৰক মা। আপোনাৰ কফটো বেছিকৈ উঠিছে, মানে কফটোৱে বেছিকৈ ধৰিছে মা। আপুনি অকণমান শুবলৈ চেষ্টা কৰকচোন। কি কৰোঁ হে ভগৱান, তুমিয়ে কিবা এটা ৰাস্তা দেখুৱা আৰু। বোৱাৰী বোৱাৰী, ভালকে থাকিবা, শুনকো ভালকে চাবা। মোৰ যাবৰ সময় হৈছে। সোণৰ মাতটো যদি এবাৰ শুনিবলৈ পালোহেঁতেন যোৱাৰ আগে আগে, শুনক কবা, মই তাক সদায় আশীৰ্বাদ কৰি যাম। মা কিয়নো তেনেকৈ কৈছে? তেনেকৈ নকবচোন, মোৰ বৰ দুখ লাগে মা। আপুনি আমাক এৰি যাব নোৱাৰে, তেনেকৈ নকব মা। ৰ'ব, মই আপোনাৰ বাবে কিবা এটা বনাই আনোগৈ। আপুনি খাই পেলাই ভাল পাব। আৰু আপোনাৰ ঔষধো খাবৰ সময় হ'ল নহয়, মই ঔষধ দিমহি ৰ'ব মা। মই তাৰ আগতে আপোনালৈ কিবা এটা বনাই আনোগৈ। বোৱাৰী, মোক যদি খুৱাব মন কৰিছা, অকণমান পায়সকে বনাই দিয়াচোন। মোৰ খাবলৈ বৰ মন গৈছে। হ'ব মা, আপুনি চিন্তা নকৰিব, মই বনাই আনোগৈ ৰ'ব।
উফ, মাথাটো ইমান ঘূৰাইছে। বমি কৰো কৰো লাগিছে দেখোন। কি হৈছে? উফ, মই দুৱলি কুঁৱলী দেখিছো দেখোন। কি হ'ব এতিয়া? মায়ে মায়ে পায়স খাম বুলি কৈছে। মোৰ দেখোন একেবাৰে মাথাটো বেলেগ ঘূৰাইছে। বমি বমি ভাবো আহিছে। মাথাটো ইমান ঘূৰাইছে। মই যেনে তেনে পায়সকণ বনাই মাক দিওঁগৈ। মই গৌৰৱক কি বুলি কম? আপুনি আপোনাৰ শপত দি তাক কবলৈ বাধা কৰিলে। এতিয়া গৌৰৱ আহি মোক কি কৰিব? আপুনি মোক পায়স বনাবলৈ পঠিয়াই আপুনি গুচি গ'ল। চবৰ সময়ত মই আপোনাৰ পৰা মাত এটাও নাপালো। আপোনাক মই ভাল খবৰটো দিব নোৱাৰিলো মা। মই যে মা হ'ব ওলাইছো। মা আহকচোন, মই বনোৱা পায়সকণ খাই যাওঁকি। মোক কোনে মাতিব আজিৰ পৰা? মোক কোনে মাতিব মাজনী বুলি? প্ৰতিটো সময়ত মই কাৰ লগত থাকিম? মই কাক মা বুলি মাতিম? মোৰ নিজৰ মা নাছিল। মই আহি আপোনাক পালোহি। মোৰ নিজৰ মা দৰেই মই আপোনাক ভাবিছিল। কিন্তু আপুনিও আজি মোক অকলশৰীয়া কৰি এৰি থৈ গুচি গ'ল। সঁচাকৈ আজিহে মনটো কিবা বৰ ভাল লাগিছে। এই 15-16 দিনে অপাৰেশ্যন কৰি কৰি আমাৰ কিবা হৈ গৈছিলোঁ। এতিয়া যেতিয়া ছাকচেছ হ'লোঁ, সঁচাকৈ বৰ ভাল লাগিছে। মনটো একেবাৰে উল্লাহেৰে নধৰা হৈ গৈছে। আমি জয়ী হ'লোঁ, আমি সঁচাকৈ জয়ী হ'লোঁ। বৰ ভাল লাগিছে। আজিহে মই ঘৰৰ লগত ভালদৰে কথা পাতিম। এইকেইদিন ভালদৰে পতা হোৱাই নাই নহয়। আৰু পাৰিলে মই ঘৰৰ পৰা এপাক আহিমগৈ। মাও গাটো বৰ ঠিক নহয়। খবৰ এটা লৈ আহিবগৈ লাগিব। মাক চাই আহিবগৈ লাগিব। বৰ মনত পৰিছে মালৈ। কালি সপোনত মাক দেখিছিলোঁ। তাকেইতো ছাৰক সুধি পেলাই মই 2 সপ্তাহৰ বাবে ঘৰৰ পৰা গৈ আহিমগৈ। তাকেইতো, যাবা যাবা। মই যোৱা মাহত সেয়া দেখিছা নহয়, যেনে তেনে এমাহ থাকি আহিলোগৈ ছুটি লৈ। পিছে তুমি নতুন নতুন বিয়া পতা মানুহ, গৈ আহিবা ঘৰলৈ। মানুহ মানে তোমাৰ মানুহজনীও ভাল পাব আৰু মাও খা খবৰ লোৱা হ'ব। মাক পাৰিলে এবাৰ ডক্তৰৰ ওচৰত ভালদৰে দেখাই মেলাই আনিবা, তেতিয়াহে ভাল লাগিব তোমাৰ মনটো। এতিয়া মই মেজৰ ছাৰক সুধিবগৈ লাগিব। আৰু যাবলৈ ক'লে মই যাবই লাগিব। ঠিক আছে, যদি মেজৰ ছাৰে যাবলৈ কয় গুচি যাবা আৰু। গৌৰৱহঁত অপাৰেশ্যনতো ছাকচেছ হ'ল আৰু ঘৰলৈ যাবলৈ পাম বুলি মনত একেবাৰে আনন্দৰ সীমা নাইকিয়া হ'ল। মেজৰ ছাৰৰ ওচৰলৈ গৈ গৌৰৱে ছুটি বিচাৰিলে আৰু মেজৰ ছাৰেও গৌৰৱক ছুটি দিলে। কাৰণ গৌৰৱ ঘৰলৈ যোৱাই নাই নহয়। আজি প্ৰায় এমাহ 2 মাহমানেই হৈ গ'ল। কিন্তু সি ঘৰত এজনী অসুখীয়া মাক আৰু পত্নী আছে। কাৰণ গৌৰৱে গমেই পোৱা নাই যে এইখন সংসাৰত আৰু তেওঁৰ মাক নাই। মাকে শপত দিয়াৰ কাৰণে বোৱাৰীয়েকে পিতেকক খবৰ নিদিলে। আৰু এতিয়া গৌৰৱে প্ৰিয়ালৈ ফোন কৰা নাই। কাৰণ তাইক আৰু মাকক ছাৰপ্ৰাইজ দিম বুলি গৌৰৱে মনতে ভাবিলে। এনেতে কালি টোপোলা বান্ধি থাকোঁতেনে আকৌ গৌৰৱলৈ খবৰ আহিলে যে গৌৰৱ আকৌ অপাৰেশ্যনত যাব লাগে। আকৌ গৌৰৱৰ মনটো বেয়া লাগি গ'ল। তাৰ দুখৰ সীমা নাইকিয়া হ'ল। সি কালি যোৱা ৰাতি মাকক সপোনত দেখিছিলে। সেইকাৰণে ঘৰলৈও মনত পৰি মনটো বৰ দুখ লাগিলে। যাব নোৱাৰা বাবেও সি বৰ মনতে কষ্ট পালে। কাৰণ গৌৰৱে মনত সান্তনা ল'লে যে ঘৰৰ পৰা মই দেশ ৰক্ষাৰ কাৰণেই ওলাই আহিছোঁ। মই দেশ ৰক্ষা কৰিব লাগিবই। মোৰ পৰিয়ালতকৈ দেশ ডাঙৰ। সেইদে বুলি মনত বুকুত বান্ধি লৈ সি অপাৰেশ্যনলৈ ওলাই গ'ল। এনেদৰেই অপাৰেশ্যন 15-16 দিন হৈ গ'ল। মেজৰ ছাৰে ফোন কৰিছে, আমাৰ বোলে এওঁ আহি আছে। সেইকাৰণে মই 9 কইনাৰ দৰে সাজিছোঁ কাজিছোঁ। তেওঁক আহি ভাবিবহি লাগিব যে মই 9 কইনাৰ দৰে আজি সাজি আছোঁ। তেওঁ মনত বৰ ভাল পাব। কিন্তু এটা কথা বৰ দুখ লাগিছে। তেওঁ যে অন্তিম সময়ত মাক নেদেখিলে, সেই কথাটোৱেই বৰ দুখ লাগিছে। কি কৰিম বাৰু? তেওঁতো আহিয়েই মাক বিচাৰিবহি। মই কি বুলি ক'ম বাৰু? মই তেওঁক কেনেকৈ বুজাম?
মই তেওঁক কি বুলি বুজাম, মোৰ হাতত ভাষা নাইকিয়া হৈ গৈছে। মই তেওঁক কি বুলি ক'ম বাৰু? কিন্তু মোৰ তেওঁক চাবলৈ বৰ মন গৈছে। তেওঁ যে আহিব এতিয়া চাগে, পামহি বুলিয়ে কৈছে নহয় অকণমান পাছতে। সঁচাকৈ বৰ ভাল লাগিছে। সেয়া দেখোন গাড়ীৰ মাত শুনিছোৱেই, পালেহি নেকি? যাওঁচোন যাওঁ, বাহিৰলৈ ওলাই যাওঁ। আৰে মানুহৰ হুলস্থুলো শুনিছো দেখোন। যাওঁচোন যাওঁ, বাহিৰলৈ যাওঁ। কিমান দিন হ'ল তেওঁক নেদেখা। তেওঁ চাগে মোক এনেকৈ দেখিলে বৰ আচৰিত হ'ব। যাওঁচোন যাওঁ, ওলাই যাওঁ মই সোনকালে। মই আজি কইনাৰ দৰে সাজি আহিছো। আমাৰ এখেত কলৈ গ'ল? আৰু এয়া আমাৰ চোতালত কাৰ ভিতৰে? মানে পমিলি খুৰা কাৰ ভিতৰে সেয়া? কোন হয়? আমাৰ এওঁ কলৈ গ'ল? প্ৰিয়া, প্ৰিয়া, তই আজি যেনেকৈ কইনাৰ দৰে সাজি কাচি আহিছ, তোক চাবলৈ আজি গৌৰৱ নাই পমিলি খুৰী। কিয় মিছা কথা কৈছে? আমাৰ এখেতৰ একো হোৱা নাই। মই তেওঁক ভাল খবৰটো দিবলৈ নাপালো দেখোন। নাই আপুনি মিছাকে কৈছে। আমাৰ এখেত আহিছে বুলি মোক ছাৰে ফোন কৰিছে নহয়। আপুনি এনে মিছাতে অমংগলীয়া কথাবোৰ কিয় কৈছে? প্ৰিয়া, মই অমংগলীয়া কথা কোৱা নাই বল, তই এইযোৰ সাজ এৰি পেলাই বগা সাজ এযোৰ পিন্ধি তেওঁক বিদায় দে কি সঁচাকৈ মানে তেওঁক মই মা ঢুকুৱা কথাটো ক'বলৈ নাপালো, আৰু মোৰ ভাল খবৰটো তেওঁক দিবলৈ নাপালো। তেওঁক মই ভালদৰে চাবলৈও নেপালো। ইমান ধুনীয়াকে গৈছিলে মানুহজন হাঁহি মেলি, আজি মাত্ৰ এটা বাকচৰ ভিতৰত সোমাই আহিছে। মই সঁচাকৈ বৰ দুৰ্ভগীয়া। অলপ দিনৰ আগতে মায়ে এৰি থৈ গ'ল, আৰু এতিয়া মোৰ মানুহজনে পমিলি, যা বোৱাৰীক বগা সাজ এযোৰ পিন্ধাই আনগৈ। যা বোৱাৰীও, তুমি অকণমান ধৈৰ্য ধৰা, নহ'লে কেনেকৈ হ'ব বাৰু? মই বগা সাজ নিপিন্ধো খুৰা। মই বগা সাজ নিপিন্ধো। মই কাক লৈ জীয়াই থাকিম? প্ৰিয়া, ব'লা, নেপায় নহয়। তুমি বগা সাজ এযোৰ পিন্ধি পেলাই গৌৰৱক বিদায় দিয়া, তেতিয়াহে তেওঁ আত্মাই শান্তি পাব। ব'লা, নেপায় নহয়, এইবোৰ প্ৰকৃতিৰে নিয়ম। প্ৰিয়াই গৌৰৱক হেৰুৱাই দুখতে ভাগি পৰিলে, আৰু প্ৰিয়াৰ মাজলৈ আহিল এজনী ধুনীয়া কন্যা সন্তান। তাই কন্যা সন্তানক পাই পেলাই অকণমান দুখবোৰ পাতলিলে, আৰু কন্যা সন্তান যেতিয়াই ডাঙৰ দীঘল হ'ল, পঢ়াই শুনাই ডাঙৰ মানুহ কৰালে, তেতিয়া প্ৰিয়াই পৰীক, মানে প্ৰিয়াৰ জীয়েকৰ নাম পৰী ৰাখিলে। পৰীক দেশৰ ৰক্ষাৰ কাৰণে মানে সৈনিকত জইন কৰিবলৈ ক'লে, আৰু পৰীয়েও মাকৰ কথা শুনি সৈনিকত জইন কৰি ট্ৰেইনিং শেষ কৰি আজি ঘৰলৈ অহাৰ কথা। মাজনী, সঁচাকৈ আজি মোৰ এটা ডাঙৰ সপোন পূৰণ হ'ল। তোক এইটো ড্ৰেছত দেখি তোৰ দেউতালৈ বনত পৰি গৈছে তোৰ দেউতাও এনেকুৱাই আছিলে। বৰ ধুনীয়া লাগে এই ড্ৰেছযোৰ পিন্ধিলে তোৰ দেউতাৰক। সঁচাকৈ আজি তোক দেখাত দেউতাৰ দৰে লাগিছে মা, সঁচাকৈ দেউতাক দেখা নাছিলো যদিও দেউতাৰ মানে এই ড্ৰেছযোৰ মই পিন্ধাৰ লগে লগে মোৰ দেউতাক যেন মোৰ ওচৰতে আছে এনেকুৱা অনুভৱ হৈ গৈছে মা। সঁচাকৈ দেউতালৈ মোৰ বৰ মনত পৰে। দেখা নাছিলো দেউতাক, কিন্তু ফটোত দেখি দেউতালৈ মোৰ আজি বৰ মনত পৰিছে। আৰু শুনা মা, মই যিমান পাৰোঁ দেশৰ বাবে কাম কৰি যাম, তুমি চিন্তা নকৰিবা মা। তোক সদায় ভগৱানে কুশলে ৰাখক, সেইটোৱেই প্ৰাৰ্থনা কৰিছোঁ। আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। আৰু মোৰ আজি জন্মদিন, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত দিনবোৰ ভালে কুশলে পাৰ হয়।